আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো চিচিটিভিত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব। মই বুজিছো যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জেগাই নহয়, ৰূপহী চামগুৰি তেওঁৰে জেগা। গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো চিচিটিভিত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব। মই বুজিছো যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জেগাই নহয়, ৰূপহী চামগুৰি তেওঁৰে জেগা। গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো চিচিটিভিত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব। মই বুজিছো যে ৰূপহীয়া থানাত